অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষীনাথ শৰ্মাদেৱক সম্বৰ্ধনা জ্ঞাপন প্ৰাক্তন ছাত্ৰ সমন্বয় গোটৰ। মানৱ সমাজত পিতৃ মাতৃৰ পিছতে অতিকৈ শ্ৰদ্ধেয় ব্যক্তিজনেই হ'ল শিক্ষাগুৰু। সেই অনুসৰি আজীৱন শিক্ষাদানকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি মানৱ সম্পদ গঢ় দিয়া টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সম্প্ৰতি টেঙাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষৰ আসন অলংকৃত কৰি থকা টেঙাখাত শাখা সাহিত্য সভা, কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনকে ধৰি বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ গুৰি ধৰোতা তথা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা সন্মানেৰে বিভূষিত হোৱা লক্ষ্মীনাথ শৰ্মাদেৱক দেওবাৰে আবেলি নিজা বাসগৃহত টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1988 চনৰ শিক্ষান্ত বৰ্ষৰ প্ৰাক্তন ছাত্ৰ সমন্বয় গোটৰ এটি সজাতি দলে শিক্ষাগুৰুগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ফুলাম গামোচা আৰু এখনি মানপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। এটা এক বিৰল মুহূৰ্ত বুলি যিটো কথা উল্লেখ কৰিছা, মই সেইটোকে ক'ব খুজিছোঁ। এক বিৰল অভিজ্ঞতা আৰু জীৱনৰ শিক্ষকতা কৰাৰ যি এটা মোৰ 61 বছৰ শিক্ষকতা কৰিছোঁ বুলি ক'ব পাৰি। উচ্চতৰ মাধ্যমিক স্কুলত তাৰপিছত জাতীয় বিদ্যালয়ৰ এই গোটেই প্ৰায় 61 বছৰ মই শিক্ষকতাৰ দায়িত্বত বা শিক্ষকতাৰ যিটো কাৰ্য, সেই কাৰ্যত মই ব্ৰতী হৈ আছিলোঁ। গতিকে সেই গোটেই সময়ছোৱাৰ ভিতৰত আজি এটা বিৰল মুহূৰ্ত। আৰু এই কাৰণেই যে আজিৰ প্ৰায় 31 বছৰৰ অতিক্ৰম কৰি অহা ছাত্ৰসকলেও যে এতিয়া আজি তেওঁলোকে সম্বৰ্ধনা জনাবৰ কাৰণে বা এটা শ্ৰদ্ধা জনাবৰ কাৰণে তেওঁলোকে এজন শিক্ষক বিচাৰি লৈছে আৰু তেওঁলোকক শিকোৱা এজন শিক্ষকক আজি ঘৰলৈ আহি সম্বৰ্ধনা জনাইছে। এইটো এটা মোৰ জীৱনৰ এটা অতি স্মৰণীয় দিন আৰু এটা বিশেষ মুহূৰ্ত বুলি মই গণ্য কৰিছোঁ। কাৰণ শিক্ষক হিচাপে মানুহৰ প্ৰতিজন শিক্ষকৰে এটা বিশেষ কথা থাকে যে সমাজৰ পৰা বিশেষকৈ অইন নাপালেও তেওঁলোকে শ্ৰদ্ধা ভক্তিটো পোৱাটো সকলো শিক্ষকে কামনা কৰে আৰু যাতে কোনো ক্ষেত্ৰত কোনো ছাত্ৰ ছাত্ৰী যাতে তেওঁৰ বেয়া হৈ নাযায়, বেয়া চৰিত্ৰ হৈ নাযায় বা বেলেগ ধৰণে সমাজৰ এটা বেলেগ ফালে গুচি নাযায়, তেনেকুৱা এটা তেওঁলোকে প্ৰত্যেকে কামনা কৰে। গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজে জীৱনত যাতে সংস্থাপন ল'ব পাৰে আৰু নিজে সুন্দৰকৈ জীৱনটো আগবঢ়াই নিব পাৰে আৰু যাতে তেওঁলোকৰ পৰা যি শ্ৰদ্ধা ভক্তি পাব লগা সেইখিনি যদি ন্যূনতমখিনি পোৱা যায়, তেতিয়াহ'লেও এজন শিক্ষক ধন্য হয়। গতিকে আজি 1988 চনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিসকল ছাত্ৰই আজি আহি ঘৰতে তেওঁলোকে মোক সম্বৰ্ধনা জনাইছে। এইটো এটা মই কৈছোঁ আগতে যে এটা বিৰল মুহূৰ্ত আৰু এটা অতি স্মৰণীয় মুহূৰ্ত আৰু যিটো মোৰ জীৱনৰ কাৰণে মনত থাকি যাব। আৰু মোৰ কাৰণে নহয়, আৰু আমাৰ যি শিক্ষাৰ বুৰঞ্জী, এই বুৰঞ্জীতে থাকি যাব যে আমাৰ ছাত্ৰসকলে শিক্ষকসকলৰ প্ৰতি বা তেওঁলোকৰ সমাজখনৰ প্ৰতি কি দায়িত্ব আছে। শিক্ষকৰ প্ৰতি থকা এখন সমাজৰ প্ৰতি থকা, কাৰণ শিক্ষকে সমাজৰে কাম কৰে, সমাজকে শিক্ষা দিয়ে। গতিকে সমাজৰ প্ৰতি তেওঁলোকৰ যি দায়বদ্ধতা, এই দায়বদ্ধতা আৰু শিক্ষকৰ প্ৰতি তেওঁলোকৰ যি শ্ৰদ্ধা, এই শ্ৰদ্ধা প্ৰকৃততে স্মৰণীয় আৰু এই শ্ৰদ্ধাই তেওঁলোকক জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি যোগাব বুলি মই ভাবিছোঁ। তেওঁলোকৰ সতি সন্ততি, তেওঁলোকৰ যিসকলে শিক্ষকতা কাৰ্যত ব্ৰতী হৈ আছে, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে কথা আদৰ্শ হিচাপে তেওঁলোকে ল'ব। আৰু এই মাত্ৰ আমাৰ সমাজখন সেই সমাজ যে যিসকলে ইজনে সিজনক পৰস্পৰৰ যি শ্ৰদ্ধা ভক্তি, যি আদান প্ৰদান, ইয়াৰ মাজেদি আমি আগবাঢ়ি যাব লাগিব আৰু সেইটো কৰাটোৱে আমাৰ মানৱতাৰ প্ৰকৃততে ধৰ্ম। গতিকে মই ভাবিছোঁ যে আজি এই যি মুহূৰ্ত, সেই মুহূৰ্ত আমাৰ যিসকল ছাত্ৰ আজি আহি পেলাই ইয়াত সম্বৰ্ধনা জনাইছে, তেওঁলোকৰ এটা স্মৰণীয় হৈ থাকিব আৰু মোৰে অকল নহয়, আমাৰ পৰিয়ালৰ কাৰণেও ই এক স্মৰণীয় দিন। আৰু প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী যিসকলে ছাত্ৰ ছাত্ৰীক প্ৰকৃততে একান্ত চিত্তে নিজৰ ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে কাম কৰিছে, তেওঁলোকৰ কাৰণে প্ৰকৃততে এইটো এটা বৰ স্মৰণীয় দিন বুলি মই ভাবোঁ। এনেকুৱা এটা দিন বৰ স্মৰণীয় দিন। গতিকে মই আমাৰ ছাত্ৰ ছাত্ৰীসকল ছাত্ৰসকল যিসকলে আহি ইয়াত সম্বৰ্ধনা জনালেই সকলোলৈকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকৰ জীৱন সুখৰ হওক, মংগলময় হওক, তোমালোকৰ যি কামনা আছে সেই কামনা তোমালোকৰ পূৰণ হওক আৰু ঈশ্বৰে তোমালোকক শক্তি আৰু সামৰ্থ্য প্ৰদান কৰক, যাতে তোমালোকে এনেকৈ সমাজৰ কাৰণে কাম কৰি যাব পাৰা।
নিজৰ পৰিয়ালৰ কাৰণেও নিজৰ উন্নতিৰ কাৰণে যাতে নিজৰ নৈতিকতা নিজৰ যি মানৱতা এইটো ৰক্ষা কৰি যাতে আগবাঢ়ি যাব পাৰে তাকে মই কামনা কৰিছোঁ আৰু সকলো লোকে মই ধন্যবাদ আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। এই সঁজাৰি দলটোত ছাত্ৰ সমন্বয় গোটৰ সভাপতি প্ৰদীপ শইকীয়া, উপ সভাপতি নম্বুদৰ গগৈ, সম্পাদক গগন হাজৰিকা আৰু সহকাৰী সম্পাদক ত্ৰৈলোক্য বৰুৱাকে ধৰি 25জন শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাশীল প্ৰাক্তন ছাত্ৰ উপস্থিত থাকে আৰু শিক্ষাগুৰুগৰাকীক এনেদৰে সম্বৰ্ধনা জনোৱাৰ লগতে গোটৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত সভাপতি প্ৰদীপ শইকীয়াই এনেদৰে কয়। 1988 চনৰ উচ্চ মাধ্যমিক শিক্ষান্ত বৰ্ষৰ যিসকল বন্ধু আছিলে আমি 2024 চনৰ 26 জানুৱাৰী তাৰিখে আমি এটি বনভোজৰ সংগতি ৰাখি আমি সকলোৱে এটি গোট খুলিলোঁ আৰু এই গোটটিৰ পৰা আমি ভৱিষ্যতে আমাৰ বন্ধুসকলৰ যিসকল নিবনুৱা হৈ আছে আৰু পৰাপক্ষত যিসকলৰ আৰ্থিকভাৱেও তেখেতসকল সচ্ছল নহয়, আমি ভাবিলোঁ তেখেতসকলৰ সহায়ৰ কাৰণে আৰু আমি এটা গোট খুলি ভৱিষ্যতে তেখেতসকলক আমি আমাৰ লগত সমানে খোজ মিলাই আগুৱাই লৈ যাম বুলি আমি মনস্থ কৰিছিলোঁ। তাৰ লগতে যিসকল বন্ধুৱে আমি কথা পাতিলোঁ তাতে আমি সংকল্প ল'লোঁ যে আমাৰ সন্মানীয় যিসকল পুৰণা শিক্ষাগুৰু আছে তেখেতসকলক আমি সময়ে সময়ে আমি সম্বৰ্ধনা জনাই আগবঢ়াই লৈ যাম বুলি ভাবিছিলোঁ আৰু তেখেতসকলক যিহেতু আমি 88 চনৰ যিহেতু আমি সকলোৱে এতিয়া 52 বছৰৰ ওচৰা-ওচৰি হৈ গৈছে আমাৰ আৰু আমি সকলোৱে ভাবিলোঁ তেখেতসকলকো আমি দুদিনমান সুখেৰে জীয়াই থাকিব পৰাকৈ আমি এটা হাঁহি খোৰাক যোগাই আমি আগুৱাই লৈ যাম বুলি তেখেতসকলকো আমি মনস্থ কৰিলোঁ আৰু আমি যিমান পাৰিছোঁ এতিয়া ইতিমধ্যে আমাৰ বন্ধু ত্ৰৈলোক্য বৰুৱাৰ জীয়াৰী হেঞ্চুৱা গাঁৱৰ তেখেতৰ ছোৱালীয়ে কিমান পাৰ্চেণ্টেজ আছিলে 82% লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিলে আৰু তেখেতক আমি আমাৰ বন্ধুসকলৰ ফালৰ পৰা আমি আৰ্থিক সৰুকৈ উপহাৰ আমি আগবঢ়ালোঁ আৰু ঠিক তেনেদৰেই চলিন লাহনৰ ছোৱালীও দিহিং ভেলীৰ পৰা পাছ কৰিছিলে তেখেতকো আমি আমাৰ ফালৰ পৰা যিমান পাৰিছোঁ মানে এনেও এটি উপহাৰ আমাৰ ফালৰ পৰা আগবঢ়ালোঁ আৰু তেখেতসকলে খুব সুখী আৰু ছাত্ৰ ছাত্ৰীসকল যিহেতু আগুৱাই যোৱাত আমি এই বন্ধুসকলে আমি ভাবিলোঁ তেখেতসকলক আমি কেনেকৈ আগুৱাই লৈ যাম। তেখেতসকলৰ মানসিকভাৱে বহুত আছে কিন্তু আমি মানসিকভাৱে তেখেতসকলক কেনেকৈ সকাহ দিওঁ বা কেনেকৈ আমি উৎসাহ দিব পাৰোঁ সেইটো আমি ভাবি আমি তেখেতসকলৰ ঘৰলৈ গৈ তেখেতসকলক আমি সম্বৰ্ধনা জনাম। আপোনালোকে যিটো কৰ্পাছ ফাণ্ডৰ কথা উল্লেখ কৰিছে, কৰ্পাছ ফাণ্ড যিটো গঠন কৰিছে এই কৰ্পাছ ফাণ্ডটোৱে আপোনালোকৰ বন্ধুবৰ্গৰ গণ্ডিৰৰ বাহিৰতো মানে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে কিবা পৰিকল্পনা হয় আপুনি যিটো কথা কৈছে আমি ভাবি থৈছোঁ আমি ভৱিষ্যতে কৰিম যিহেতু আমাৰ প্ৰথমতে আমি পুঁজিটো আমাৰ ন্যাসটো আমি শকত কৰি আমি ভাবিছোঁ অন্ততঃ সেইটো সময় লাগিব। আমি আমাৰ ফালৰ পৰা যিহেতু এতিয়া প্ৰত্যেকেই আমি প্ৰতি মাহতে 100 টকাকৈ আমি বৰঙণি আগবঢ়াই গৈ আছোঁ আৰু বেছি দিন হোৱা নাই যিহেতু গতিকে আমি অন্ততঃ বেছি নহ'লেও 2 বছৰমানৰ পিছত আমি সেই বস্তুটো ব্যৱস্থা কৰিব পাৰিম বুলি ভাবিছোঁ। ছাৰক আমি যিহেতু আমাৰ গোটেই বেচটোৰ তেখেত আমাৰ সকলোৰে সন্মানীয় আৰু আমাৰ শিক্ষাগুৰু হৈ আৰু লগতে তেখেত আমাৰ দিনৰ অধ্যক্ষ আছিলে গতিকে তেখেত অধ্যক্ষ হিচাপে যিহেতু আমাক আগুৱাই লৈ গৈছিলে আমাক বহুত মৰম কৰিছিলে আমি সকলোৱে তেখেতক মনত থৈছোঁ আৰু বাকী সকলোকো মনত থৈছোঁ অকল যে তেখেতকৈ থৈছোঁ নহয় কিন্তু তেখেত মানে বেছি আমাৰ প্ৰিয় আছিলে আৰু আমি তেখেতৰ ওচৰত ব্যক্তিগতভাৱেও আমি বহুত কথা আমি তেখেতৰ লগত আমি শ্বেয়াৰ কৰিছিলোঁ। আজিও আহি যিটো পাইছোঁ ছাৰক এইটো আমি ভাবিবই নোৱাৰোঁ তেখেতে যিখিনি কথা আমাক কৈ আছে আমি যেন আমাৰ লগৰ এজন শিক্ষাগুৰু বা আমাৰ লগৰ বন্ধু তেখেত মানে আমি মানে আহি আৰু বেছি নষ্টালজিক হৈ গৈছোঁ আৰু তেখেতো হয়তো আজি আপোনালোকক কৈছেই এই কথাখিনি গতিকে তেখেতে যিখিনি আমাক মানে আহিয়েই যিটো আপ্যায়ন কৰিলে তেখেতক আমি সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ গতিকে সেইখিনি আপোনালোকৰ জ্ঞাতেৰে আমি ক'লোঁ আৰু ভৱিষ্যতেও যাতে আৰু কোনোবা যদি বন্ধু ক'ৰবাত থাকি গৈছে আমাৰ তেখেতসকলক আমি আমাৰ মাজলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ছাত্ৰ সমন্বয় গোটৰ এনে মহান প্ৰচেষ্টা সকলোৰে বাবে আদৰ্শ হওক। গুৰু শিষ্যৰ মৰম স্নেহ শ্ৰদ্ধা ভক্তি যুগ যুগলৈ অটুট থাকক।
নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট টেঙাখাত লাইভ। টেঙাখাতবাসীৰ বাবে সুখবৰ। প্ৰতিদিনে পুৱা 9 বজাৰ পৰা নিশা 10 বজা পৰ্যন্ত প্ৰয়োজনীয় ঔষধ যোগান ধৰি ৰোগীসকলক উপকৃত কৰি অহা টেঙাখাত মেডিকোজ নামৰ ঔষধৰ বিপণীত এতিয়াৰে পৰা প্ৰতি শনিবাৰে আবেলি 2 বজাৰ পৰা আৰু দেওবাৰে পুৱা 10 বজাৰ পৰা উপলব্ধ হ'ব অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাক্তৰ ফাৰহানা শাহিন হুছেইন। উল্লেখযোগ্য যে এইগৰাকী অভিজ্ঞ চিকিৎসকে বিশেষকৈ জেনেৰেল মেডিচিন, শিশু ৰোগ, অসংক্ৰমিত ৰোগ তথা মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত চিকিৎসা সেৱা প্ৰদান কৰিব। গতিকে পলম নকৰি প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট দিনত ৰোগীসকলে টেঙাখাত মেডিকোজত আহক আৰু অভিজ্ঞ চিকিৎসকৰ উন্নতমানৰ চিকিৎসা সেৱা গ্ৰহণ কৰক। এই ক্ষেত্ৰত আগতীয়াকৈ নাম পঞ্জীয়ন অথবা সবিশেষ জানিবৰ বাবে 9365337898 পুনৰ জনাইছো 9365337898 নম্বৰত যোগাযোগ কৰিব পাৰে।